প্ৰথম প্ৰশ্ন ফাৰেনহাইট স্কেলত বৰফৰ গলনাংক কিমান শুদ্ধ উত্তৰটো হ'ল 32 ডিগ্ৰী ফাৰেনহাইট পৰৱৰ্তী প্ৰশ্ন বায়ুত শব্দৰ গতিবেগ কিমান শুদ্ধ উত্তৰটো হ'ল 330 মিটাৰ প্ৰতি ছেকেণ্ড পৰৱৰ্তী প্ৰশ্ন এটা তাপ ইঞ্জিনে কাক কিহলৈ ৰূপান্তৰ কৰে শুদ্ধ উত্তৰটো হ'ল তাপ শক্তিক যান্ত্ৰিক শক্তিলৈ পৰৱৰ্তী প্ৰশ্ন কাৰ্য সম্পাদনৰ হাৰক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ল ক্ষমতা পৰৱৰ্তী প্ৰশ্ন এটা বস্তুৰ গতি শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে শুদ্ধ উত্তৰটো হ'ল ইয়াৰ ভৰ আৰু বেগৰ ওপৰত নিৰ্ভৰ কৰে পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডাৰ শিল্পী কোন আছিল শুদ্ধ উত্তৰটো হ'ল প্ৰফুল্ল চন্দ্ৰ বৰুৱা পৰৱৰ্তী প্ৰশ্ন জয়মতী চলচ্চিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল শুদ্ধ উত্তৰটো হ'ল আইদেউ সন্দিকৈ পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ৰহস্যাত্মক চলচ্চিত্ৰ কোনখন শুদ্ধ উত্তৰটো হ'ল ইটো সিটো বহুতো পৰৱৰ্তী প্ৰশ্ন লাফিং গেছ কি শুদ্ধ উত্তৰটো হ'ল নাইট্ৰাছ অক্সাইড পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ পাতল পদাৰ্থ কি শুদ্ধ উত্তৰটো হ'ল লিথিয়াম পৰৱৰ্তী প্ৰশ্ন এজন সুস্থ মানুহৰ দেহৰ তেজৰ গতিবেগ কিমান শুদ্ধ উত্তৰটো হ'ল ঘণ্টাত প্ৰায় 11 কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন সূৰ্যৰ পোহৰত 7টা ৰং আছে বুলি কোনে প্ৰমাণ কৰে শুদ্ধ উত্তৰটো হ'ল ছাৰ আইজাক নিউটনে পৰৱৰ্তী প্ৰশ্ন অক্সিজেনৰ উতলাংক কিমান শুদ্ধ উত্তৰটো হ'ল 1,82,976 চেণ্টিগ্ৰেড পৰৱৰ্তী প্ৰশ্ন চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল শুদ্ধ উত্তৰটো হ'ল চেলিকিউছক পৰৱৰ্তী প্ৰশ্ন বুদ্ধদেৱে সৰ্বপ্ৰথম ধৰ্মোপদেশ ক'ত দিছিল শুদ্ধ উত্তৰটো হ'ল সাৰনাথ নামে ঠাইত পৰৱৰ্তী প্ৰশ্ন তৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল শুদ্ধ উত্তৰ হ'ল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত পৰৱৰ্তী প্ৰশ্ন কোনটো উৎসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয় শুদ্ধ উত্তৰ হ'ল দুৰ্গোৎসৱ পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে শুদ্ধ উত্তৰটো হ'ল চেইন নদী পৰৱৰ্তী প্ৰশ্ন কোনজন ব্যক্তিৰ নাম অনুসৰি নোবেল বঁটা প্ৰদান কৰা হয় শুদ্ধ উত্তৰটো হ'ল আলফ্ৰেড নোবেলৰ নাম অনুসৰি পৰৱৰ্তী প্ৰশ্ন ডায়েগো গাৰ্চিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ শুদ্ধ উত্তৰটো হ'ল ভাৰত মহাসাগৰ পৰৱৰ্তী প্ৰশ্ন কিমান চনত বুদ্ধদেৱৰ জন্ম হয় শুদ্ধ উত্তৰটো হ'ল 500 খ্ৰীষ্টাব্দত পৰৱৰ্তী প্ৰশ্ন তিৰুপতি মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল অন্ধ্ৰ প্ৰদেশত ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।